নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 নৱেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ কোনো স্বামীয়ে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব। এগৰাকী পত্নী জীয়াই থকাৰ পাছত দ্বিতীয়গৰাকী আনিব নোৱাৰিব। 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব দ্বিতীয় বিবাহ পতা ব্যক্তি। বহু বিবাহ সম্পূৰ্ণৰূপে বন্ধ হ'ব ৰাজ্যত। এই বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আগন্তুক 3 ঘণ্টাত আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। ধুমুহা আৰু বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত জাৰি হৈছে এলাৰ্ট। ঠায়ে ঠায়ে প্ৰচণ্ড ধুমুহাত বিস্তীৰ্ণ হৈছে ক্ষতি। প্ৰচুৰ বৰষুণৰ বাবে হাহাকাৰ পৰিস্থিতি। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰিৰ পাছতে শংকিত হৈছে ৰাজ্য। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপুনিও কমেণ্ট যোগে মতামত জনাওক। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আপুনি যদি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব বিচাৰিছে অথবা আপুনি যদি ফেন্সি ৱালো লগাব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বাবে সুখবৰ। আপুনি কম টকাত অসমৰ যিকোনো স্থানত লগাব পাৰিব। এয়া হৈছে নোয়াগাঁৱৰ এজন যুৱকে আগবঢ়াইছে এই সুবিধা। যদি আপুনি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব বিচাৰে তেতিয়াহ'লে এতিয়াই স্ক্ৰীনত থকা নম্বৰত ফোন কৰক। লগে লগে 2-3 দিনৰ ভিতৰতে আপোনাৰ ঘৰৰ ৰেডিমেড ৱাল অথবা ফেন্সিং ৱাল নোয়াগাঁৱৰ কোম্পানীটোৱে লগাই দিব। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সগৌৰৱে ছবিগৃহত তৃতীয় দিনা ৰৈ ৰৈ বিনালে চালে। তৃতীয় দিনাও কান্দি কান্দি দিশহাৰা হৈছে জুবিন অনুৰাগী। ছবিগৃহৰ পৰা ওলাই আহি দুচকুৰে নিগৰিছে অস্ত্ৰ। প্ৰাণৰ শিল্পীগৰাকীয়ে যে নাই সেয়া কোনেও মানি ল'ব পৰা নাই। শিশুৰ পৰা বৃদ্ধজনলৈ কেৱল কান্দোনৰ ৰোল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদ চলাবলৈ যাওঁতে মানিব লাগিব আদালতৰ নিয়ম। বন বিভাগে দিয়া উচ্ছেদৰ জাননীক নাকচ কৰিছে আদালতৰ। ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী। উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্ছেদৰ জাননী নাকচ কৰি ইতিমধ্যে এই জাননী প্ৰেৰণ কৰিছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বিকাশ অসমক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। আমি জনাই আছো এই মুহূৰ্তত এটা বিগ নিউজ। এইজন আছিল বিকাশ অসম আৰু এই বিকাশ অসমক ইতিমধ্যে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ভুলতেও ছবিগৃহত ৰেকৰ্ড নকৰিব। পাইৰেচিক লৈ 6ম টিম ৰৈ ৰৈ বিনালে। সামাজিক মাধ্যমত ৰৈ ৰৈ বিনালেৰ পাইৰেচি ভিডিঅ' দিয়া 8 শতাধিক প্ৰফাইল ব্লক কৰাৰ লগতে 2000ৰো অধিক পোষ্ট ডিলিট কৰিবলৈ বাধ্য কৰোৱা হৈছে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অসামাজিক কাৰ্যকলাপ জুৱাক লৈ কঠোৰ আৰক্ষী প্ৰশাসন। ৰাসৰ সময়ত ক'তো চলিব নোৱাৰিব জুৱাৰ আড্ডা। গোপনে জুৱা খেলিলে জালত পৰিব আৰক্ষীৰ। ৰাসক লৈ নামনি অসমত বৃদ্ধি পাইছে জুৱাৰ উপদ্ৰৱ। ৰাস মহোৎসৱৰ গইনা লৈ অনুষ্ঠিত কৰিব নোৱাৰিব জুৱা খেল। জুৱা খেলক লৈ চোকা দৃষ্টি প্ৰশাসনৰ। সাৱধান বাণী দিলে কামৰূপ জিলা আয়ুক্তই।